মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গৌৰীপুৰ নামঘৰত ধৰ্মীয় শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠান। গৌৰীপুৰ নামঘৰত আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ 577তম আৱিৰ্ভাৱ তিথি উপলক্ষে গৌৰীপুৰ নামঘৰৰ তৰফৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে গুৰুজনাৰ জন্ম মহোৎসৱ। দুদিনীয়া কাৰ্যসূচী মতে আছে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত ধৰ্মীয় শোভাযাত্ৰা। এই শোভাযাত্ৰা অংশগ্ৰহণ কৰি শোভাযাত্ৰা শুভ উদ্বোধন কৰি দিয়ে ধুবুৰী জিলা উপায়ুক্ত আৰু সহধৰ্মিনীয়ে। তাৰ পিছত ধৰ্মীয় শোভাযাত্ৰা দলটো গৌৰীপুৰ চহৰৰ কিছু অঞ্চল শোভাযাত্ৰা কৰি সমগ্ৰ চহৰ শৰীৰামেৰে মুখৰিত কৰি তোলে। আৰু তাৰ পিছত দুপৰীয়াৰ ভাগত দিহানাম প্ৰতিযোগিতা চলি থকা সময়ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিজেপি ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়। চাহক আমাৰ আছে এই বিশেষ প্ৰতিবেদন। গৌৰীপুৰৰ পৰা মৃদুল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি পালন হৈছে গৌৰীপুৰ নামঘৰত। গৌৰীপুৰ নামঘৰত যোৱাকালিৰে পৰা আজিলৈকে বৰ্তমান ৰাতিপুৱাৰ লগত আৰম্ভ কৰিছে এক ধৰ্মীয় শোভাযাত্ৰা। আমি জানিবলৈ চেষ্টা কৰিম এই ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে জিলা উপায়ুক্ত আৰু তেখেতৰ সহধৰ্মিনী। আৰু বৰ্তমান আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আৰু ধৰ্মীয় শোভাযাত্ৰাৰ পিছত কি কি অনুষ্ঠান আছে আমি কোনোবাৰে যাবলৈ নামঘৰ কমিটিৰ সদস্যৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু কি কি অনুষ্ঠান আছে আমি জানিবলৈ অকণমান চেষ্টা কৰিম। হয়, নমস্কাৰ। আজি কি কি অনুষ্ঠান আছে এই ধৰ্মীয় শোভাযাত্ৰাৰ পিছত আপোনালোকে কি কি অনুষ্ঠান আয়োজন কৰিছে? আমাৰ আৱিৰ্ভাৱ তিথি যোৱাকালিৰে পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে কৰিছিলোঁ। তাৰপিছত আমাৰ নাম প্ৰসংগ হৈছে। আজি আমাৰ দিহানাম কম্পিটিশ্যন হোৱাৰ আগত আমাৰ উপায়ুক্ত আহিছিল। আৰু নামঘৰ কমিটিয়ে এতিয়া আমি আপোনালোকৰ পৰা বিদায় ল'ম আৰু আগন্তুক অনুষ্ঠান আপোনালোকক আমি দেখাই থাকিম। কম সময়ৰ ভিতৰতে আপোনালোকে আমাক মৰম আছিলে, তাৰ কাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। এই গুৰুজনাৰ যি আৱিৰ্ভাৱ তিথি, সেই আৱিৰ্ভাৱ তিথিত মোক আজি নিমন্ত্ৰণ কৰিছে। সঁচাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে এই গুৰুজনৰ যি আৱিৰ্ভাৱ তিথি, এই আৱিৰ্ভাৱ তিথিত বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতসকলে লৈছে। তাৰ কাৰণে গৌৰীপুৰ নামঘৰ কমিটিৰ যিসকল কাৰ্যকৰ্তা আছে তেখেতসকলক মই সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে 2 আৰু 3 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে যি সাংস্কৃতিক অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে। আৰু আমাৰ গুৰুজনাৰ যি আৱিৰ্ভাৱ তিথিত যি কাৰ্যসূচী থাকে সেই কাৰ্যসূচীবোৰ তেখেতসকলে পালন কৰি আছে। আজি শোভাযাত্ৰা ওলাইছিল আৰু কাইলৈ তেখেতসকলৰ কাৰ্যসূচী থাকিব। গৌৰীপুৰ ৰাইজে যাতে এই ভাওনা কাৰ্যসূচী যাতে চাবলৈ আহে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মইতো ভাবোঁ য'ত এনেকুৱা অনুষ্ঠান আছে সব ঠাইতে এনেকুৱা অনুষ্ঠান শংকৰদেৱৰ গুৰুজনাৰ তিথি পালন কৰি আছে। যে তেখেতসকলৰ যি কথা কৈছে সেই কথাত মই সমৰ্থন নিদিওঁ, কিয়নো আপোনালোকে দেখা পাইছে যে আমাৰ দুৰ্গা পূজাৰ সন্মুখত দুৰ্গা পূজা আৰু আমাৰ গুৰুজনাৰ এই আৱিৰ্ভাৱ তিথি একেলগে পৰিছে। তথাপিও গুৰুজনাক যিসকলে ভাল পায় এই গুৰুজনাক ভাল পোৱাসকলে কিন্তু গুৰুজনাৰ এই তিথি সকলোৱে পালন কৰি আছে। দুদিনীয়া কাৰ্যসূচীৰে আপোনালোকে দেখা পাইছে ধুবুৰী জিলাৰ নিচিনা এই গৌৰীপুৰ অঞ্চলত গৌৰীপুৰ নামঘৰত আজি দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী পালন কৰিছে। হয়, সঁচাকৈ কিয় উন্নতি কৰা নাযায়? আমাৰ চৰকাৰে যেনেকৈ গুৰুত্ব দিছে মঠ মন্দিৰ নামঘৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰে কিন্তু এনেকুৱা পদক্ষেপ লোৱা নাই। একমাত্ৰ যদি লৈছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে। আপোনালোকে দেখা পাইছে বিভিন্ন মঠ মন্দিৰ নামঘৰত বিভিন্ন ধৰণৰ আঁচনি তেখেতসকলে দি পেলাই নামঘৰবিলাকক ডেভেলপ কৰাৰ কাৰণে
তেখেতসকলে আগভাগ লৈছে কোনে লৈছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে আৰু আমিও ভাবোঁ যে আমাৰ ধুবুৰী জিলাত যিকেইখন নামঘৰ আছে সত্ৰ আছে গোটেইবিলাক ডেভেলপ কৰাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ হাতত লৈছে চাগে ৰামৰায়কুটিত আমি সকলোৱে বিচাৰোঁ আৰু ডেভেলপ হওক কিন্তু ৰামৰায়কুটিৰ লগতে আৰু যিমান নামঘৰ আছে সত্ৰ আছে সব নামঘৰ আৰু সত্ৰ সববিলাকেই ডেভেলপ হ'ব লাগে সেইটোৱে আমি বিচাৰোঁ